নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে অমৃত বৃক্ষ আন্দোলনৰ গছপুলিৰ ফটো কেনেকৈ আপলোড দিয়া হয় আত্মসহায়ক গোটৰ সদস্যৰ। তো প্ৰথমতে আপোনালোকে কি কৰিব, মোবাইল ডাটাটো অন কৰি ল'ব। তাৰপিছত আপোনালোকে অমৃত বৃক্ষ আন্দোলন যিটো এপ আছে আপোনাৰ ডাউনলোড কৰা ডিষ্ট্ৰিক্ট ৱাইজ, এই এপটোত অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত তলত চাব পাৰিছে লগ ইন বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ওপৰত কি কৰিব লাগিব, ইয়াতে এণ্টাৰ্ড ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। তাৰপিছত আপোনালোকে কি কৰিব, এই গেট OTP ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব আৰু OTPটো ইয়াতে বহাই দিব। আৰু তাৰপিছত আপোনালোকে কি কৰিব, এয়া বাওঁফালে কেপচাৰটো যে আছে সেইটো এই বাকচটোত ভৰাই দিব। আৰু তাৰপিছত আপোনালোকে লগ ইন অপশ্যনটো তলত সেইটোত ক্লিক কৰি দিব। আৰু এইটো ক্লিক কৰিলে আপোনালোকে দেখা পাইছে এনেকুৱা ধৰণে সেই মেম্বাৰজনীৰ সকলো ডিটেইলছ ইয়াতে আহি গৈছে। আৰু এতিয়া আপোনালোকে কি কৰিব, ইয়া আপলোড ফটো এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰিলে আপোনালোকে ওপৰত দেখা পাইছে চিলেক্ট প্লেণ্ট, গছৰ নামটো চিলেক্ট কৰিব। ইয়াতে বহুত ধৰণৰ গছ দি আছে, আপোনালোকে ধৰক লালি যিটো গছ হয় এইটো গছ চিলেক্ট কৰিব, আম হ'লে আম, জাম হ'লে জাম। আৰু তাৰপিছত কি কৰিব, আপোনালোকে GPS কেমেৰাৰ যিবিলাক ফটো মাৰিছিল সেইটো আপোনালোকে এই অ'পেন গেলাৰী বুলি অপশ্যন যিটো আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ গেলাৰীটো খোল খাই যাব। আৰু আপোনালোকে যিবোৰ ফটো GPS কেমেৰাৰে মাৰিছিল সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব, এইটো ক্ৰপ কৰিব। কৰি আপোনালোকে ওপৰত দেখা পাইছে ক্ৰপ বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। এয়া চাব পাৰিছে আপোনালোকে ফটো ইয়াতে আহি গৈছে। আৰু এতিয়া আপোনালোকে আপলোড অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া গো টু ডাছবৰ্ড ইয়াতে ক্লিক কৰিব। আকৌ আপোনালোকে ইয়াত আপলোড ফটো অপশ্যন যিটো আছে ইয়াতে আকৌ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ চিলেক্ট প্লেন যিটো আছে অপশ্যন তাতে ক্লিক কৰি গছৰ নামটো চিলেক্ট কৰিব, ধৰক অৰ্জুন। আৰু আকৌ কি কৰিব, অ'পেন গেলাৰী অপশ্যন যিটো আছে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত GPS কেমেৰাৰ যিকেইটা ফটো মাৰিছিল বাকী বেলেগ এটা ল'ব, এইটো ক্ৰপ কৰিব। কৰি আপোনালোকে এই ক্ৰপ অপশ্যনটো ইয়াতে ক্লিক কৰিব। ইয়াত আপোনালোকে চাব পাৰিছে ইয়াতে আহি গৈছে। আৰু আপলোড অপশ্যনটোত ক্লিক কৰি দিব। আৰু এনেকৈ আপলোড হৈ গ'ল। আকৌ গো টু ডাছবৰ্ড ইয়াতে ক্লিক কৰিব। আকৌ এনেদৰে আপুনি 6টা ফটো আপলোড কৰিব লাগিব। আপুনি যদি ফটোবোৰ চাব বিচাৰে তেতিয়াহ'লে তলত মাজত এটা অপশ্যন দেখা পাব প্লেণ্ট লিষ্ট, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে আপুনি যিকেইটা ফটো আপলোড কৰিছিল ইয়াতে দেখা পাব। ইয়াত চাইছে আপুনি ইচ্ছা কৰিলে ইয়াৰ পৰা ইয়াত ডিলিট অপশ্যন যিটো আছে ইয়াৰ পৰা ফটো ডিলিটো কৰি দিব পাৰে। ইয়াত চাব পাৰিছে ডিলিট হৈ গ'ল এটা ফটো। চ' আপোনালোকে এতিয়া কি কৰিব, বাকী সদস্যৰ কাৰণে আপোনালোকে ইয়াত ছেটিং অপশ্যন যিটো আছে ইয়াতে ক্লিক কৰিব। আৰু ওপৰত যিটো অপশ্যন আছে লগ আউট ইয়াতে ক্লিক কৰিব আৰু লগ আউট কৰি দিব, অ'কে কৰি দিব। আৰু ইয়াত চাইছে আগৰ দৰে আহি গৈছে। আৰু ইয়াতে আপোনালোকে আকৌ ইয়াত তলত লগ ইন অপশ্যন যিটো আছে ইয়াতে ক্লিক কৰিব, ইয়াৰ আগৰ দৰে আহি গ'ল। এনেকৈ আপোনালোকে ফটোসমূহ আপলোড কৰিব পাৰিব।